এজাক চাহ জনগোষ্ঠীয় কিশোৰ কিশোৰী যিসকলে সপোন দেখিছে দেশ মাতৃক সেৱা কৰাৰ, নিজে স্বাৱলম্বী হোৱাৰ লগতে ভাৰতীয় সেনা বাহিনীত, অসম আৰক্ষীত, BSF আদিত নিযুক্তি হৈ যাতে দেশ মাতৃক সেৱা কৰিব পাৰে তাৰ বাবে তেওঁলোকে সপোন দেখিছে আৰু সেই সপোন সাকাৰ কৰিবলৈ, বাস্তৱ ৰূপ দিবলৈ বৰ্তমান শিৱসাগৰৰ ডিমৌৰ কলিয়াপানীৰ খেলপথাৰত প্ৰশিক্ষণ গ্ৰহণ কৰাত ব্যস্ত হৈ পৰিছে। ভাৰতীয় সেনাত নিযুক্তি লাভ কৰিবলৈ, অসম আৰক্ষীত নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ যি ধৰণে প্ৰশিক্ষণ ল'ব লাগে বা কষ্ট কৰিব লাগে, সেই কষ্ট তথা প্ৰশিক্ষণ গ্ৰহণ কৰাত ব্যস্ত হৈ পৰিছে। ডিমৌ আটচাৰ ডিমৌ শাখাৰ উদ্যোগত এই প্ৰশিক্ষণ প্ৰদানৰ ব্যৱস্থা কৰিছে। এইসকল কিশোৰ কিশোৰীক 150ৰো অধিক চাহ জনগোষ্ঠীয় কিশোৰ কিশোৰীয়ে বৰ্তমান প্ৰখৰ ৰ'দ নেওচি এনেধৰণেই খেলপথাৰত ব্যস্ত হৈ পৰিছে আৰু এই প্ৰশিক্ষণ প্ৰদান কৰিছে শিৱসাগৰ আৰক্ষীয়ে, জিলা আৰক্ষী অধীক্ষকে নিযুক্তি দিয়া বিশেষ ইনষ্ট্ৰাক্টৰ আৰু অৱসৰপ্ৰাপ্ত সেনা জোৱানে। মই এয়া আটচাৰ ডিমৌ শাখাৰ বিষয়ববীয়া আছে, কি পদক্ষেপ কেনেধৰণে? হয়, এইবাৰ পোনপ্ৰথমবাৰৰ বাবে অসম চাহ জনজাতি ছাত্ৰ সন্থা ডিমৌ শাখাৰ উদ্যোগত যিসকল যুৱক যুৱতী আছে অৰ্ধসামৰিক বাহিনীত যোগদান কৰিবৰ কাৰণে প্ৰস্তুতি চলাই থাকে, কিন্তু প্ৰপাৰ গাইডলাইন নথকাৰ কাৰণে তেওঁলোকে বিভিন্ন সময়ত বিমুখ হোৱা আমাৰ দৃষ্টিগোচৰ হয়, যাৰ বাবে আমি অসম চাহ জনজাতি ছাত্ৰ সন্থাই এই যুৱক যুৱতীসকলক 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছো। ইয়াতে অসম আৰক্ষী, ইণ্ডিয়ান আৰ্মি আৰু বিভিন্ন ধৰণৰ প্ৰাক্তন যিসকল সেনাৰক্ষী আছিলে তেখেতসকলৰ হতুৱাই আমি 3 দিনীয়াকৈ প্ৰশিক্ষণ দিয়া হৈছে আৰু এই প্ৰশিক্ষণ শিবিৰত আচলতে যোগাত্মক সঁহাৰি পাইছো। প্ৰায় 150ৰো অধিক যুৱক যুৱতী ইতিমধ্যে অংশগ্ৰহণ কৰিছে আৰু যোৱাকালিৰে পৰা আমাৰ ইয়াত প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। অহা কাইলৈ আমাৰ সমাপ্ত হ'ব। ইয়াত ইনষ্ট্ৰাক্টৰ যিগৰাকী আছে মই তেখেতৰ পৰা ল'ম ভাষ্য। আপুনি ক'ৰ পৰা? নমস্কাৰ, মই শিৱসাগৰ DF-ৰ পৰা, আমি শিৱসাগৰ SP অফিচৰ পৰা আহিছো। কেনেধৰণে চলিছে প্ৰশিক্ষণ? প্ৰশিক্ষণ বহুত ভাল বুলি ক'ব লাগিব। আটচাৰ উদ্যোগত যিটো পদক্ষেপ লৈছে খুবেই আদৰণীয়। তেওঁলোকে 3 দিনীয়া এটা প্ৰশিক্ষণ শিবিৰ পাতিছিলে। তেওঁলোকে আমাৰ অসম পুলিচৰ পৰা সহায় বিচাৰিছিলে আৰু সেইমতে আমি আমাৰ SP মহোদয়ৰ নিৰ্দেশ মৰ্মে আমি তেওঁলোক ইয়াত আহি পেলাই প্ৰশিক্ষণ প্ৰদান কৰি আছো। পাৰিছেনে? নিশ্চয়। হয়, এয়া মই দেখুৱাইছো যে শিৱসাগৰ আৰক্ষীয়েও যথেষ্ট এই ক্ষেত্ৰত সহযোগ কৰিছে যাতে এইসকল যি চাহ জনগোষ্ঠীয় কিশোৰ কিশোৰীয়ে যাতে অনাগত দিনত ভাৰতীয় সেনা বাহিনীত নিযুক্তি পৰীক্ষাত যাতে উত্তীৰ্ণ হ'ব পাৰে, অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰে, তাৰ বাবে এনেধৰণে প্ৰশিক্ষণ প্ৰদান কৰিছে। এগৰাকী অৱসৰপ্ৰাপ্ত সেনা বিষয়া আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। হয়, আমাৰ আৰ্মিৰ পৰা ৰিটায়াৰমেণ্ট হয় মই। আটচাই ইয়াৰ লোকেল যিবোৰ মানে ষ্টুডেণ্ট আছে আৰ্মিত ভৰ্তি হ'ব বা পুলিচত ভৰ্তি হ'বৰ কাৰণে অলপ ফিজিকেলি ফিটনেছ কৰিবৰ কাৰণে আমাক নিমন্ত্ৰণ কৰিছিলে। সেইবাবে আমি 3 দিনীয়া কাৰ্যসূচীৰে কালিৰ পৰা আৰম্ভ কৰিছোঁ। কালি কমচে কম 145 মান আছিলে, আজি 135টা মান। বাকী কলেজ গ'ল চাগে, যিমান পাৰোঁ বহুত ধুনীয়া প্ৰশিক্ষণ হৈছে। হয়, আচলতে এনেধৰণেই আৰক্ষী আৰু অৱসৰপ্ৰাপ্ত ভাৰতীয় সেনা তথা প্ৰাক্তন সৈনিকে তেওঁলোকক প্ৰশিক্ষণ দিছে। মই সম্ভৱ হ'লে তেওঁলোকৰ পৰাও ভাষ্য ল'ম। এয়া মই দেখুৱাইছো শিৱসাগৰৰ আটচাৰ ডিমৌ শাখাৰ উদ্যোগত এই প্ৰশিক্ষণ দিয়া হৈছে। মই ইয়াতে ভাষ্য ল'ম। ক'ৰ পৰা আহিছা? নাম কি? মোৰ নাম গীতাঞ্জলি মুণ্ডা, মই ৰজাবাৰীৰ পৰা আহিছো। ইয়াত আহি ভাল লাগিছে আৰু বহুতখিনি কথা শিকিলো। পাৰিছো, ভাল লাগিছে। সপোন আছে কি? আসাম পুলিচৰ অসম আৰক্ষীত নিযুক্তি লাভৰ সপোন। হয়, এইসকল কিশোৰ কিশোৰীয়ে সপোন দেখিছে তেওঁলোকে যাতে অনাগত দিনত ভাৰতীয় সেনা বাহিনীত, কোনো কোনোৱে অসম আৰক্ষীত নিযুক্তি লাভৰ পৰীক্ষাত তেওঁলোকে অৱতীৰ্ণ হ'ব আৰু সেই সপোন যাতে বাস্তৱত পূৰণ হয় তাৰ বাবেই আটচাৰ ডিমৌ শাখাই এই পদক্ষেপ লৈছে, যি পদক্ষেপক সকলোৱে বৰ্তমান আদৰণি জনাইছে। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।